তোমালোক আটাইকে ভিডিঅ'টোলৈ আদৰণি জনাই আজিৰ আলোচনা আমি আৰম্ভ কৰিব বিচাৰিছো। আজি আমি প্ৰথম কুৱেশ্যনটো লৈছো, চুজ দ্য এন্টোনিম অফ চিপ। অপশ্যন কিটা দিয়া আছে, লো প্ৰাইচ, এক্সপেন্সিভ, ইকনমিক আৰু ফ্ৰী। এতিয়া এই কিটাৰ ভিতৰত আমাৰ কি বিচাৰিছে সেইটো খুব মাৰ্ক কৰিব লাগে। এন্টোনিম, অপোজিট ৱৰ্ড, এন্টোনিম, কেতিয়াবা সিনোনিম থাকিব, ইয়াতো দিছো এটা। তো চিপ আমি পাই থকা ৱৰ্ড হয় চিপ, হয়। চিপ মানে হৈছে সস্তা, কম দামী। তো ইয়াত যিবিলাক দিয়া আছে, লো প্ৰাইচ, লো প্ৰাইচটো তো সিমিলাৰ মিনিং হল, চিপৰ লগত একে মিনিং হল, অৰ্থাৎ এইটো সিনোনিম। আমাক বিচাৰিছে এন্টোনিম। এক্সপেন্সিভ, এইটো হ'ব আমাৰ শুদ্ধ উত্তৰটো। এক্সপেন্সিভটো হৈছে চিপৰ অপোজিট, দামী এক্সপেন্সিভ, হলে। ইকনমিক বুলি আছে অপশ্যন চিত, ইকনমিকো মানে চিপ বুজায়, কম পইচাৰ বুজায়। আৰু ফ্ৰীটো ফ্ৰী হলেই, গতিকে এইকেইটা অপশ্যনৰ ভিতৰত অপশ্যন বিটো শুদ্ধ। তেনেকে সেকেন্ড কুৱেশ্যন, সিলেক্ট দ্য সিনোনিম অফ স্যাড। স্যাডৰ সিনোনিম, অৰ্থাৎ এইবাৰ সিনোনিম দিছে, সিমিলাৰ মিনিং। তো কি দিছে, চিয়াৰফুল, কমিক, এমিউজিং, গ্লুমি। এতিয়া স্যাড মানে আমি জানো এই দুখত থকা, হয়নে, দুখী, সৰৌ। তো চিয়াৰফুল, আনন্দত থকা, হয়নে, সুখত থকা। তো সেইটো তো ওলোটাহে হল, এন্টোনিম হল। কমিক, কমিক মানে যেনেকে কমেডি বুলি কওঁ, হয়নে, কমিক সিন বিলাক থাকে নাটক সিনেমাত, কমিক সিন, হয়নে, ধেমেলীয়া, হাঁহি উঠা। গতিকে এইটোও কি হল, ইয়াৰ স্যাডৰ অপোজিট হল, অৰ্থাৎ এন্টোনিম হল। এমিউজিং, এমিউজিং মানেও এমিউজমেন্ট শব্দৰ, এইটো এমিউজিং, এমিউজমেন্ট একেটা ৰুট ৱৰ্ডৰ পৰা হৈছে। গতিকে এইটোও আনন্দদায়ক, হলে, বা ফুৰ্তিৰ কথা, ধেমেলীয়া কথা। গতিকে এইটোও নহয়। তো গ্লুমি, আমি জানো এই অপশ্যনটো শুদ্ধ হ'ব, স্যাডৰ সিনোনিম বা সিমিলাৰ মিনিংটো হৈছে গ্লুমি, গ্লুম। তাৰ পিছৰ আমি কুৱেশ্যন লৈছো, চুজ দ্য একশ্যন ৱৰ্ড ফ্ৰম দ্য অপশ্যনছ। অপশ্যন কিটা দিছে, এডভাইচ, নোটিছ, ইণ্টেলিজেণ্ট আৰু কোল্ড। এতিয়া এই কিটাৰ ভিতৰত চোৱা, কেতিয়াবা আমাক হ'ব লাগিব পাৰে এনেকুৱা এডভাইচটো একশ্যন ৱৰ্ড অৰ্থাৎ ভাৰ্ব বুলি। আচলতে এইটো ভাৰ্ব হ'বলৈ হলে এডভাইজ অৰ্থাৎ ADVICE নহয়, ADVISE হ'ব লাগে, আৰু উচ্চাৰণটো জ হ'ব। এতিয়া উচ্চাৰণটো চ হৈ আছে, এডভাইচ, এইটো হৈ আছে এডভাইজ হ'ব লাগিব, কিন্তু তেনেকুৱা নাই। গতিকে এইটো নাউন হয়, এইটো ভাৰ্ব নহয়। তো নোটিছ, ইয়াতো এডভাইচৰ নিচিনা CE আছে যদিও ইয়াৰ AC ফৰ্ম নাই। তো এইটো নোটিছ, নোটিছ দুটা হেৰিক বুজায়। এটা হ'ল নোটিছ, যাক আমি জাননী বুলি কওঁ, সেনেকুৱা হলে নাউন হ'ব। আৰু যদি ইয়াত বেলেগ আছে তেতিয়াহ'লে এইটো আমি অপশ্যনটো বাছি নলম। কিন্তু এটা নোটিছ মানে লক্ষ্য কৰাক বুজায়, গতিকে এইটো একশ্যন ৱৰ্ড হয়। আৰু তাৰ পিছত গতিকে এইটোৱে হ'ব শুদ্ধ উত্তৰ। ইণ্টেলিজেণ্ট এইটো হ'ব নোৱাৰে, ইণ্টেলিজেণ্ট এইটো এডজেক্টিভ হয়, হলে। কোল্ড, ঠাণ্ডা, এইটোও নহয়। গতিকে শুদ্ধ উত্তৰটো নোটিছ। আৰু এটা আমি চাইছো, চুজ দ্য কাৰেক্ট পেছিভ ফৰ্ম অফ দ্য চেণ্টেন্স, চেঞ্জ দ্য ভইচ। চেঞ্জ দ্য ভইচ চেণ্টেন্সটোৰ আমি পেছিভ ফৰ্মটো তলত দিয়াৰ ভিতৰত অপশ্যনৰ পৰা শুদ্ধটো বাচিব লাগে। তো ইয়াত দিয়া আছে ইয়াত কি বুলি, দ্য ভইচ ইজ চেঞ্জড বাই আছ। বিত আছে লেট দ্য ভইচ ইজ চেঞ্জড। চিত আছে লেট দ্য ভইচ বি চেঞ্জড। আৰু ডিত আছে দ্য ভইচ ৱাজ চেঞ্জড বাই সামওৱান। তো আমি জানো যে এই যিটো সেন্টেন্স দিছে চেঞ্জ দ্য ভইচ, এইটো ভাৰ্বৰ পৰা আৰম্ভ হৈছে, চেঞ্জ, ভইচ পৰিৱৰ্তন কৰা, এইটো চেঞ্জটো হৈছে ভাৰ্ব। গতিকে ইয়াত সাবজেক্টটো নাই, হলে, সাবজেক্টটো উজ্জ্ব হৈ আছে। গতিকে যিবিলাক বাক্যত এনেকে ভাৰ্বৰ পৰা আৰম্ভ হৈ যায়, সাবজেক্টটো উজ্জ্ব কৰি ৰাখি দিয়ে, হলে নাই, সেইবিলাকক আমি ইম্পাৰেটিভ সেন্টেন্স বুলি কওঁ। আৰু ইম্পাৰেটিভ সেন্টেন্সক আমি পেছিবলৈ নিলে লেট লগাব লাগে। গতিকে লেট নথকা দুটা ইয়াৰ পৰা কেনসেল হলে এইটো কাৰেক্ট নহয়। আৰু থকাৰ ভিতৰৰ বি আৰু চিৰ ভিতৰত কি আছে, লেট দ্য ভইচ ইজ চেঞ্জড আছে। এতিয়া এইটো ইজ হ'বলৈ হলে, বি ভাৰ্বটো ইজ হ'বলৈ হলে ইয়াত ভাৰ্বটো প্ৰেজেন্টত হ'ব লাগে। কিন্তু এই ভাৰ্বটো আমাৰ প্ৰেজেন্ট বুলি আমি ক'ব নোৱাৰো, দেখাত প্ৰেজেন্ট আছে, ভইচ চেঞ্জ
চেঞ্জ ফৰ্মটো প্ৰেজেণ্টত আছে কিন্তু চেঞ্জ কৰা বুলি কৈছে কৰা নাই গতিকে ই কামটো ফিউচাৰৰ বুজাই আছে এতিয়া আমি প্ৰেজেণ্টৰ বি ভাৰ্ব লিখিম নে ফিউচাৰৰ লিখিম গতিকে আমাৰ সদায় ইয়াত কি হ'ব লাগিব বি ভাৰ্বটো ফ্লেক্সিবল ফৰ্ম যিটোৰ পৰা আটাইকেইটা বি ভাৰ্ব ওলাই আহিছে বা বনোৱা হৈছে সেইটো হৈছে ভাৰ্বৰ বিটো বিৰ পৰা বাকিকেইটা বি ভাৰ্ব বনিছে গতিকে ইয়াত আমি প্ৰেজেণ্টটো নিলিখিম পাষ্টটো নিলিখিম ফিউচাৰো নিলিখো কাৰণ ফৰ্মটো ভাৰ্বৰ ফৰ্ম চেঞ্জ ভাৰ্বৰ ফৰ্মটো আছে প্ৰেজেণ্টত আৰু ই মিনিং বুজাই আছে ফিউচাৰ গতিকে আমি কোনো এটা টেন্সতে বি ভাৰ্ব লিখিব নোৱাৰো তো আমি বি লিখিব লাগিব গতিকে লেট দ্য ভইচ বি চেঞ্জড অপচন সি টু হৈছে শুদ্ধ উত্তৰ তাৰ পিছত আৰু এটা কুৱেশ্যন আমি ডিসকাস কৰিব বিচাৰিছো চুজ দ্য কাৰেক্ট অপচন সেন্টেন্সটো দিছে আই walked dash the forest to reach their village walked or পিছত ইয়াত ব্ল্যাঙ্ক আছে তাত আমাৰ এই অপচনত দিয়া ওয়ার্ড কিটা ভৰাব লাগিব অপচনত আছে কি কি across through along আৰু into এতিয়া পজ কৰি তোমালোকে প্ৰথমে ধাৰণা কৰি লোৱা এটো আজি বুজি লোৱা দেই ভালকে এইবিলাক বহুত বেছি কৰাতকৈ যিমান কৰিম ক্লিয়াৰকে কৰাটো ভাল পজ কৰি লোৱা তোমাৰ আইডিয়াটো লগাই দিয়া ইয়াৰ পিছত মই এক্সপ্লেনেশ্যন দিম প্ৰত্যেকটোৰে অকল কি শুদ্ধ হ'ব সেইটো নহয় অপচনত যি কিটা দিছে গোটেই কিটাৰ মই ব্যৱহাৰটো মই কৈ দিছো ইয়াস এতিয়া আমাৰ ডিসকাসলৈ আহিছো যদি পজ কৰিব লগা আছিল একদম অলৰেডি এতিয়াই কৰি দিয়া এতিয়া ডিসকাস কৰিছো আমাক দিছে আই walked dash the forest to reach their village তেওঁলোকৰ গাঁও পাবৰ কাৰণে আমি ফৰেষ্ট এৰিয়াটো আমি কি কৰিছো খুজেৰে অতিক্ৰম কৰি গাঁও পাইছো তাৰ মানে হলে খুজেৰে অতিক্ৰম কৰিব লগা হৈছে এতিয়া আমাক অপচনত দিছে across walked ৰৰ লগত acrossও লগাব পাৰি হলে acrossে কি বুজাব মুভমেন্টে বুজাব খুজ কৰাটোক বুজাইছে কিন্তু from one side of a space to another এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যোৱাটো আমি across কৰো জেনাৰেলি কি হ'ব এটা দিশৰ পৰা আন এটা দিশলৈ এটা সাইডৰ পৰা আন এটা সাইডলৈ যেনেকৈ নদীৰ ইপাৰৰ পৰা সিপাৰলৈ ৰাস্তাৰ ইপাৰৰ পৰা সিপাৰলৈ এনেকৈ ক্ৰছ কৰি যদি আমি পাৰ হওঁ তেতিয়া across ব্যৱহাৰ কৰিম এতিয়া আমি ফৰেষ্টত কি কৰিছো ফৰেষ্টতো তেনেকৈ ক্ৰছ কৰিছো কিন্তু ইয়াত আমাক কি বুজাব লাগিব সম্পূৰ্ণ এটা অঞ্চলৰ ভিতৰেদি পাৰ হৈ যোৱা আমিতো ৰাস্তাৰ ভিতৰেদি পাৰ হৈ যোৱা কথা ক'ব নোৱাৰো নদীৰ ভিতৰেদি যাম বুলি আমি নকওঁ হলে হেতুক জাস্ট অতিক্ৰম কৰো কিন্তু ইয়াত জংগলৰ মাজেদি আমি পাৰ হৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত বুজাবৰ কাৰণে অপচন যি কিটা দিয়া আছে তাত থ্ৰু বহিব তো মই প্ৰথম অপচন এক্ৰছৰ সেন্টেন্স এটা দিলে ক্লিয়াৰ হ'ব তোমালোকৰ হলে এটো কি হ'ব I walked across the street to meet him হলে থ্ৰু টু ইয়াত আছে এক্সাম্পলে পাই গলা প্ৰশ্নতে আছে কিন্তু across টু কেনেকুৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম I walked across the street to meet him তেওঁক লগ কৰিবৰ কাৰণে মই ৰাস্তাটো পাৰ হৈ গৈছিলো অতিক্ৰম কৰা মানে এটো সাইডৰ পৰা হিটু সাইডলৈ পাৰ হৈছিলো কিন্তু তেওঁলোকৰ গাঁওখন পাবলৈ হলে আমি কি কৰিলো এটো জংগলৰ মাজেদি আমি পাৰ হৈ গলো আমি মাজেদি শব্দটো লগাম ৰাস্তাৰ মাজেদি বুলি নকওঁ তাৰ পিছত আৰু এটা অপচন দিয়া আছিল along তো along টু কি হ'ব ৰাস্তাৰ বা ট্ৰেকৰ এনেকুৱা এটা দিশৰ পৰা আন এটা দিশলৈ যোৱাটোৰ ক্ষেত্ৰতো along বহিব কিন্তু কেনেকুৱাৰ ক্ষেত্ৰত সেম ডিৰেকচনত পাৰ হোৱা নহয় একেটা ডিৰেকচনত অৰ্থাৎ সমান্তৰাল ভাবে যেনেকৈ ৰেল লাইন দুইটা যেনেকৈ লিক দুটা যায় তেনেকৈ 3 নম্বৰ লিকৰ ৰাস্তাত মই খুজকাৰি গৈছো একদম সিধা সিধি হলে সমান্তৰাল ভাবে গতিকে কি হ'ব তেনেকুৱাৰ ক্ষেত্ৰত আমি along লগাম এক্সাম্পল দিছো অলপ ক্লিয়াৰ হ'ব I walk along the railroad track হলে ৰাস্তা ৰেলৰ ট্ৰেকৰ কাখে কাখে মই খুজেৰে যোৱাটো ক্ৰছ কৰাটোক নাই বুজোৱা তেনেকুৱা বুজাবলৈ আমি along ব্যৱহাৰ কৰিম এক্সাম্পলটো চাই ললে অলপ তোমালোকক সুবিধা নিশ্চয় হ'ব আৰু ইনটু তাত দিয়া আছে অপচনত চোৱা মই এক্সাম্পল এটা দিছো ইনটুয়ে কি বুজাব আমি এনেও জানো ইনটু বুলি ক'লে ভিতৰত থকাটোৰ ক্ষেত্ৰত বুজায় কৰবাৰ পৰা ভিতৰত ঘুমাই থকাটোক বুজায় হলে তো ওয়াকৰ লগত যদি লগাও I am walking into the room অৰ্থাৎ মই ৰুমৰ ভিতৰলৈ
খুজেৰে সোমাই আছো তেনেকুৱা বুজাইছে গতিকে এইটো আই এম ৱাকিং ইনটু দ্য ৰুম হলে ৰুমৰ ভিতৰলৈকে ফৰেষ্টৰ ভিতৰতে থাকিম বুলি নাই কোৱা যদি কোৱা হয় তেতিয়াহলে ফৰেষ্ট জংঘলৰ ভিতৰতেই যদি আমি খোজ কাঢ়ি থাকো তেতিয়াহলে ৱাকিং ইনটু দ্য ফৰেষ্ট হ'ব পাৰে কিন্তু আমিটো অতিক্ৰম কৰাৰ কথা কৈছে তো আৰু এটা ইয়াত অপচন দিয়া নাই আমি ইনটু যদি আছে আমি ইনো লগাব পাৰো ইন লগালে কিন্তু ইনটুতকে অলপ বেলেগ হ'ব ইনটু হৈছে যে আমি যিটোলৈ গৈছো সেইটো ভিতৰলৈ খুজেৰে গৈ থকাটো মুভমেন্টক বুজাইছে কিন্তু যদি আমি লিখো আই এম ৱাকিং ইন দ্য ৰুম তাৰ মানে অলৰেডি মই ৰুমৰ ভিতৰত আছো কিন্তু ভিতৰতেই খোজ কাঢ়ি আছো সেইটোক বুজাইছে ইনটুৱে কি বুজালে ৱাকিং ইন লিখিলে ভিতৰতেই খোজ কঢ়াক বুজালে আৰু ৱাকিং ইনটু বুলি ক'লে বাহিৰৰ পৰা ভিতৰলৈ খুজেৰে ভিতৰ খুমুৱাটোক বুজাইছে এইখিনি পাৰ্থক্য আৰু এক্সাম্পলত দিয়া সেন্টেন্স বিলাকে নিশ্চয় হেল্প কৰিছে তোমালোকক আৰু আমি এটা কুৱেশ্যন লৈছো চুজ দা কালেক্টিভ নাউন ফ্ৰম দা অপচন ইয়াত দিয়া অপচনৰ পৰা কালেক্টিভ নাউনটো বাছি উলিয়াব লাগে কি দিছে পুলিচ কাউ বুক আৰু ৰুম আমি জানো যে কালেক্টিভ নাউন মানে এটা গ্ৰুপক যিকোনো বস্তুৰ দল বা গ্ৰুপক কি বুলি কোৱা হয় আমি কালেক্টিভ নাউন বুলি কওঁ হলে তো আমি আগতে পাইছিলো ইয়াৰ আগৰ সম্ভৱ ভিডিওটোত মই দিছিলো ফ্লক হলে আৰ্মি হাৰ্ড বা মাছৰ গ্ৰুপটোক শোল বা স্কুল বুলি কোৱা হয় সেইবোৰ হৈছে কালেক্টিভ নাউন তো তেনেকৈ কেটেল হলে কেটেল হৈছে কালেক্টিভ নাউন পিপল মানুহৰ দলটোক গ্ৰুপটোক একেলগে কোৱা হয় পিপল পল্ট্ৰি কুকুৰাৰ জাকটোক কোৱা হয় একেলগে পল্ট্ৰি বুলি কোৱা হয় পল্ট্ৰি ফাৰ্ম বুলি কয় আমি শুনিছো গতিকে এইবিলাক হৈছে কালেক্টিভ নাউন কিন্তু আমাক ইয়াত দিয়া ওয়াৰ্ড বিলাকৰ ভিতৰত চোৱা পুলিচ কাউ বুক আৰু ৰুম আছে গতিকে ৰুমটো এটা ৰুমক বুজাইছে বুক কিতাপক বুজাইছে কাউ গৰুক বুজাইছে আৰু পুলিচটো আমি ভাবো যে পুলিচটো যদিও পুলিচক বুজাইছে কৈছো কিন্তু পুলিচ এজনক বুজোৱা হলে পুলিচম্যান লিখিলেহেঁতেন হলে পুলিচম্যান লিখিলেহেঁতেন গতিকে পুলিচ আছে অৰ্থাৎ পুলিচৰ গ্ৰুপটোক জুমটোক বা দলটোক একেলগে পুলিচ কোৱা হয় গতিকে ইয়াৰ কালেক্টিভ নাউনটো ইয়াত থকা ওয়াৰ্ড দিয়া অপচনত দিয়া বিলাকৰ ভিতৰত পুলিচটো বা অপচন এ টো শুদ্ধ অপচন হয় গতিকে এইখিনি আমি আজি আলোচনা কৰিছো বাকি আৰু বিভিন্ন ধৰণৰ কুৱেশ্যন আছে আহে পৰীক্ষাত যদিও তোমালোকক নাম্বাৰ অফ কুৱেশ্যনছ ধৰা 10টা বা 20টা থাকিব তো 3 বছৰ মানৰ পৰীক্ষা যদি আমি কম্পেয়াৰ কৰো 30-40টা টাইপৰ কুৱেশ্যন থাকে গতিকে আমি প্ৰেক্টিস কৰিবৰ কাৰণে অন্যান্য বিলাকো আমি আলোচনা কৰিম ইয়াৰ পিছৰ ভিডিওটোত আজিৰ ভিডিওটো শেষ কৰিছো থ্যাংক ইউ